বৰ্ণাঢ্যৰ দুখ দুৰ্দশা মোচনৰ পৰিৱৰ্তে শিৱসাগৰত চলিছে ৰাজনৈতিক খোৱা কামোৰাৰ যুঁজ। শাসকীয় দল বিজেপি আৰু ৰাইজৰ দলৰ ৰাজনৈতিক খণ্ডযুদ্ধত তলপৰি বানাক্ৰান্তৰ পুনঃ সংস্থাপনৰ প্ৰসংগ। ৰাইজৰ দল কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিগত দিনটোত নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। ৰাইজৰ দল কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিগত দিনটোত নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। আজি বিজেপি শিৱসাগৰ জিলা সমিতিৰ ৮টা মৰ্চাই বিধায়ক অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। বিজেপিৰ জিলা সাধাৰণ সম্পাদক চন্দন বৰগোহাঁই এজাহাৰ দাখিল কৰি সংবাদ মাধ্যমৰ সন্মুখত অখিল গগৈক তীব্ৰ সমালোচনা কৰে। ভাৰতীয় জনতা পাৰ্টি আৰু ৰাইজৰ দলক খোৱা কামোৰা লাগিছে, কি ক'ব? খোৱা কামোৰা বুলি ঠিক নহয়। আমি খোৱা কামোৰত আমি সময় নষ্ট কৰা আমি পাৰ্টি নহয়। আমি ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আমি সদায় বৰ্তি থকা ৰাষ্ট্ৰ প্ৰথম আমাৰ যিহেতু, গতিকে আমি ৰাইজৰ হকে কাম কৰি আছোঁ। আমি কোনো এজন ব্যক্তি বা বিধায়কৰ পিছত দৌৰা মানুহ নহয়। কিন্তু প্ৰতিটো মুহূৰ্ততে আমি কিছুমান বক্তব্য আমি সদায় সহ্য নকৰোঁ আৰু যিহেতু আমাৰ নিষ্ঠাবান কাৰ্যকৰ্তাসকলক দালাল আখ্যা দিছে, লগতে তেখেতে পিটিম বুলি যি তেখেতে মুকলিমূৰীয়াকৈ প্ৰকাশ কৰিছে, আমি আপোনালোকে গম পাইছে আমি কালি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু আজি আমাৰ ৮টা মৰ্চাৰ আমি ৮খনকৈ এজাহাৰ আমি দাখিল কৰিছোঁ, যাতে সোনকালে প্ৰশাসনে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে। দৈনিক এতিয়া দেখিব পোৱা গৈছে বান আক্ৰান্ত ৰাইজৰ মাজত ৰাইজৰ দল আৰু ভাৰতীয় জনতা পাৰ্টি যিসকল তাত উপস্থিত থাকি সেৱা সম্পন্ন কৰিব লাগিছিলে, কিন্তু এতিয়া সকলোকে দেখা গৈছে এতিয়া সদৰ থানাত। নাই, আমি আজি খুব আমাৰ স্থানীয় যিসকল আমাৰ কাৰ্যকৰ্তা আছে সেইসকল কাৰ্যকৰ্তা আজি উপস্থিত হৈছে, কাৰণ প্ৰতিজন কাৰ্যকৰ্তাৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে। কাৰণ প্ৰতিজনে কৈছে যে আমি ফিল্ডত যাম, কোনোবা এজনে আমাক আগুচি মাৰিব, আৰু তেনেকুৱা বিগত সময়ত ৰাইজৰ দলৰ আৰু লগতে বিধায়কজনৰ যি আপোনাৰ পৰিচালনাত তিনিটাকৈ আক্ৰমণ সংঘটিত হৈছে। আমাৰ ৱাৰ্ড মেম্বাৰ এজনকো তেখেতে আক্ৰমণ কৰি চিকিৎসাধীন হ'বলগীয়া হৈছে আৰু তেখেতৰ এগেইনষ্টতো আমি FIR ইতিমধ্যে দাখিল হৈছে। গতিকে এনেকুৱা ধৰণৰ ঘটনা ক্ৰমান্বয়ে হৈ থাকিব আৰু আমি মনে মনে থাকিম, সেইটো কেতিয়াও সম্ভৱ নহয়। তেওঁলোকে সেইটোৱে কৰিব আৰু তো কি কৰিব, ফিল্ডততো তেখেত নাই, ৰীল বনোৱাত তেখেত ব্যস্ত। আমি সদায় কৈ আছোঁ, আমি ভাৰতীয় জনতা পাৰ্টিয়ে দেখি আছোঁ ফিল্ডত গ্ৰাউণ্ড লেভেলত আমি জিৰ' লেভেলত আমি কাম কৰি আছোঁ। আমি দেখিছোঁ অখিল গগৈ ক'ত গৈছে ক'ত নাই যোৱা, কাৰণ তেখেতে ৰীল বনাই তেখেতৰ যি অনুগামীসকলক তেখেতে এইটোৱে দেখাব বিচাৰিছে যে তেখেতে যেন গোটেইখিনি কৰিছে, কিন্তু ফিল্ডত কিন্তু তেখেত বিগ জিৰ'। হয়, 8টা মৰ্চা। যুৱ মৰ্চা, মহিলা মৰ্চা, চাহ মৰ্চা, মাইনৰিটি মৰ্চা, ST মৰ্চা, SC মৰ্চা, OBC মৰ্চা।